সো বন্ধুবান্ধীসকল যিহেতু নিশ্চয় গম পাইছে এইচএছ ৰিজাল্টটো আজি যিহেতু দিব সো ৰিজাল্টটো আপোনালোকে দিব চাৰে 10টা বজাত আপোনালোকৰ ৰিজাল্টটো ডিক্লেৰেশ্যন কৰি দিব যোনটো ডিক্লেয়াৰ দেখাইছে দি ৰিজাল্ট উইল বি ডিক্লেয়াৰ এট 10:30 AM অন 28/4/2026 সো ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় যোনটো sec.assam.government.in তাত আপোনালোকে সাৰ্চ কৰি আপোনালোকে ইয়াত অফিচিয়েল ৱেবছাইটত আহি চাব পাৰে নহ'লে তো মই আপোনালোকক এপ এটা বিষয় কৈ দিছোঁ এপটোৰ পৰা আপুনি ডাইৰেক্ট চাব পাৰে ইয়াত কাৰণ এইটো ৱেবছাইটত কাৰণ বহুতো লাখ লাখ ষ্টুডেণ্টে দিছে সো ছাৰ্ভাৰটো ডাউন পৰি যাব পাৰে সেইকাৰণে আপোনালোকে এপটোত আপুনি লগতে চাব পাৰিব সো এপটো দেখাই দিছোঁ মই সো এপটো প্লে ষ্ট'ৰত গৈ আপোনালোকে সাৰ্চ কৰিব পাৰে উপলব্ধ বুলি সো উপলব্ধ বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে আহি যাব দেখিছে অসম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 আছাম এইচএছ ফাইনেল ৰিজাল্ট 2026 টু বি এনাউন্স টুডে এট 10:30 AM সো আপোনালোকে ইয়াত ডাইৰেক্ট গৈ পেলাই আপোনালোকে ইয়াত আহি যাব ইয়াত ক্লিক কৰিব লাগিব লিংকটো ডাইৰেক্ট আহি যাব ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট যোনটো আপোনাৰ ৰোল নম্বৰ হয় আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ সো এইটো দি পেলাই আপোনালোকে কেপচাৰ কোডটা থাকিব সেইটো ফিলআপ কৰি আপুনি সাবমিট কৰাৰ পিছত আপোনাৰ যোনটো ৰিজাল্টটো হয় ৰিজাল্টটো চেক কৰিব পাৰিব যেতিয়া মই ৰিজাল্টটো দিব আপোনালোকক মই লাইভ দেখাই দিম সো মই আপোনালোকক এতিয়া বৰ্তমান দেখাই দিছোঁ যে কেনেদৰে আপুনি ধৰি লওক লগতে ৰিজাল্টটো দিয়াৰ লগতে আপুনি চাব পাৰিব সো ধন্যবাদ আৰু আশা কৰিছোঁ সকলোৰ ৰিজাল্ট ভাল হওক বুলি তেনেহ'লে বলকচোন মানে নেক্সট ভিডিঅ'ত আপোনালোকক লগ কৰিম ধন্যবাদ